যেতিয়া চৰকাৰৰ দায়িত্ব লৈছিলোঁ ৰাজ্যবাসীক আমি কৈছিলোঁ যে আমি 1 লাখ চৰকাৰী চাকৰি আমি নিকা ব্যৱস্থাৰে প্ৰদান কৰিম। ইতিমধ্যে আমি 30,000 চৰকাৰী চাকৰি আমি নিকা ব্যৱস্থাৰে চৰকাৰ এটা বছৰ পূৰ্ণ হোৱাৰ সময়ত আমি প্ৰদান কৰিলোঁ। অহা মাহত আগষ্ট মাহৰ শেষলৈ আৰু আমি 12,000 চৰকাৰী চাকৰি সম্পূৰ্ণ নিকাভাৱে আমি নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। ইয়াৰ লগে লগে ৰাজ্য চৰকাৰৰ বিভিন্ন পদত বিভাগত খালী হৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিবিলাকৰ নিযুক্তিৰ বাবেও 21 আগষ্টৰ পৰা পৰীক্ষাৰ দিন ধাৰ্য কৰা হৈছে। এই আঁচনিৰ জৰিয়তেও আমি 26,000 যুৱক যুৱতীক চৰকাৰী চাকৰি দিয়াৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, এইবাৰ চৰকাৰী চাকৰি আমাৰ কোনেও টকা পইচাৰে নিকিনে, অকল মাত্ৰ মেধাৰ ভিত্তিত আমি চৰকাৰী চাকৰি পাব পাৰোঁ। সেইবাবে মই আমাৰ ল'ৰা ছোৱালীক বিদ্যায়তনিক পৰিৱেশলৈ উভতি যাবলৈ মই অনুৰোধ জনাম।